वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरमर छात्र छात्री सकल। आज आम आलोचना करिम तुमालोकर साइंसर चैप्टर 7 नियंत्रण और समन्वय। ये चैप्टर पर हब परा मोस्ट इम्पर्टेन्ट एमसीक्यू तार लगते चैप्टर पर इनसाइट क्वेश्चन जिबोर इनसाइट क्वेश्चन बहुत ही इम्पर्टेन्ट है। तार लगते आम आलोचना करिम एक्सारसाइजर क्वेश्चन एन्सार। मरमर छात्र छात्री सकल गोटेकेटा एकेलगे आम डिस्काशन करिम। तुमालोकर कारणे व्हाट्सएप ग्रुप बनवा होइसे, तुमालोके व्हाट्सएप ग्रुपत जॉइन हुआ। मेट्रिक परीक्षा रिलेटेड सकलो धৰণৰ इनफरमेशन তোমালোকে হোৱাটছআপ গ্ৰুপতে পাবা। ডেসক্ৰিপশ্যনত মই হোৱাটছআপ গ্ৰুপৰ লিংক দি দিছো। আৰু তোমালোকৰ জিলাত এক্সাম হৈ গলে 7002824673 এটো মোৰ পাৰ্সোনাল হোৱাটছআপ নম্বৰ হয়। এটো নম্বৰত তোমালোকে পিডিএফ আকাৰে কোৱেশ্চন পেপাৰ পঠাই দিবা। আৰু যদি তোমালোকৰ এই চেপ্টাৰ ওয়াইজ এমসিকিউৰ যদি পিডিএফ ফাইল লাগে তেতিয়া হলে তোমালোকে এটো নম্বৰত তোমালোকে কন্টাক্ট কৰিবা। একেবাৰে কম দামতে তোমালোকে পিডিএফ ফাইলবোৰ পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াতে যিবোৰ এমসিকিউ আছে সেইবোৰ এমসিকিউৰ পৰা তোমালোকে 99% এমসিকিউ কমন পাবা। তোমালোকৰ ফাৰ্স্ট ইউনিট টেষ্টৰ যিবোৰ এক্সাম হৈ গল সেই এক্সামত ইয়াৰ পৰা 100% কোৱেশ্চন কমন আহিছে। তো তোমালোকে ভিডিওটো শেষলৈকে চাবা। মই প্ৰত্যেকটো অপচনৰে মই ডেসক্ৰিপশ্যন দিম, তোমালোকে স্কিপ নকৰাকৈ ভিডিওটো চাই থাকা। প্ৰথম প্ৰশ্নটো কি কৈছে চোৱা, এটো ইংলিশ মিডিয়াম আৰু আছামিজ মিডিয়াম দুইটাৰ কাৰণেই হ'ব। তো ইয়াতে কি কৈছে চোৱা, ইফ পাৰ্সন ইজ ফিলিং থাৰ্স্টি, মানুহ এজনৰ তোমাৰ পিয়া লাগিছে, হুইচ হৰমন উইল বি ৰিলিজ টু ষ্টিমুলেট ৱাটাৰ ইনটেক, কোনটো হৰমনে পানী খোৱাৰ কাৰণে কি কৰিব নিৰ্গত হ'ব। হৰমন ছাত্ৰ ছাত্ৰীসকল ইয়াৰ শুদ্ধ উত্তৰ হ'ব এইটো এডিএইচ হৰমন, যেটো হৈছে তোমাৰ এন্টি ডিউৰেটিক হৰমন। এই হৰমনটো তোমাৰ কি কৰে, আমাৰ যে পানী পিয়া লগা কাৰ্যটো নিয়ন্ত্ৰণ কৰে। তেনে সি অপশনটো কাৰেক্ট অপশন হ'ব। আৰু বাকি যিকেইটা অপশন আছে চোৱা, যেটো ইনসুলিন হৰমন আছে এইটো হৰমন তোমাৰ কি কৰে, আমাৰ তেজত থকা চেনিৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। আৰু ইনসুলিন হৰমনটো অগ্নাশয় গ্ৰন্থিৰ দ্বাৰা নিহৰণ হয়। তাৰ পিছত আছে এড্ৰিনালিন হৰমন, এইটো তোমাৰ কি কৰে, এড্ৰিনালিন হৰমনটো তোমাৰ তৎক্ষণাৎ হৰমন বুলিও কয় বা তাৎক্ষণিক হৰমন বুলিও কোৱা হয়। আৰু এই এড্ৰিনালিন হৰমনটো আমাৰ যেটো এড্ৰিনেল গ্ৰন্থি আছে সেইটো কি কৰে, নিহৰণ কৰে। থাইৰয়েড গ্ৰন্থিয়ে থাইৰক্সিন হৰমন নিহৰণ কৰে, যেটোৰ কাৰণে তোমাৰ কি হয়, আয়োডিনৰ দৰকাৰ হয়। আৰু এইটোৰ যদি অভাৱ হয় তেতিয়াহলে মানুহৰ গৰল বেমাৰ হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই এড্ৰিনালিন যেটো হৰমন আছে হৰমনটো ডাইৰেক্টলি আমাৰ ব্লাডত তোমাৰ ইনজেক্ট হয়। আৰু সেই কাৰণে আমি ভয় খালে আমাৰ বুকুৰ ধপধপনি বৃদ্ধি পায়। তোমালোকে গোটেইখিনি কথা মনত ৰাখিবা, এইবোৰৰ পৰাও কিন্তু কোৱেশ্চনছ আহে। 7 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা, which of the following hormones is responsible for regulating blood sugar levels। এটো চাই মাত্ৰ ক'লে কোনটো হৰমনে আমাৰ তেজত থকা চেনিৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। এটো হৈছে ইনসুলিন হৰমনে আমাৰ চেনিৰ কি কৰে, নিয়ন্ত্ৰণ কৰে। অধিবৃক্কৰ কথা ক'লো, থাইৰক্সিনৰ কথা ক'লো। যেটো বৃদ্ধি হৰমন আছে এই বৃদ্ধি হৰমনটো আমাৰ পিটুইটাৰী যেটো গ্ল্যান্ড আছে সেইটোৱে তোমাৰ কি কৰে, নিহৰণ কৰে। আৰু বৃদ্ধি হৰমনৰ অভাৱ হলে মানুহৰ কি হয়, ডুৱাৰ্ফ বেমাৰ হয়। ডুৱাৰ্ফ এটো DWARF ডুৱাৰ্ফ অৰ্থাৎ বাওনা বেমাৰ হয়। মনত ৰাখিবা, ইম্পৰ্টেন্ট হয়। তাৰ পিছৰ প্ৰশ্নটোত কি কৈছে চোৱা, which of the following correctly explains why reflex action are fast। তলৰ কোনটো উক্তিয়ে বুজায় যে ৰিফ্লেক্স অ্যাকশনটো বহুত কি হয়, দ্ৰুত হয় বা তীব্ৰ প্ৰকাৰে সম্পাদিত হয়। অপশন কেইটা চোৱা, অপশন কেইটাত কি কৈছে, they are controlled directly by the brain, এটো ইনকারেক্ট হয়। কাৰণ যেটো রিফ্লেক্স অ্যাকশন আছে অৰ্থাৎ প্ৰতিক্ৰিয়া আছে এটা তোমাৰ ডাইৰেক্টলি মগজুৱে কি নকৰে, নিয়ন্ত্ৰণ নকৰে। বি নম্বৰ অপশনটো কি কৈছে চোৱা, দে বাইপাস দ্য ব্ৰেইন এণ্ড প্ৰচেছ বাই দ্য স্পাইনেল কৰ্ড, সিহঁত মগজুক উপেক্ষা কৰে আৰু স্নায়ুৰজ্জুৰ দ্বাৰা সম্পাদিত হয়। এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। আৰু যেহেতু স্নায়ুৰজ্জুৰ দ্বাৰা সম্পাদিত হয় সেইকাৰণে এইটো ফাষ্ট হয়। দে ইনভলভ উইথ লাৰ্জ নাম্বাৰ অফ নিউৰনছ, সিহঁতে তোমাৰ কি কৰে, অধিক সংখ্যক স্নায়ুকোষ জড়িত হৈ থাকে। এইটো তোমাৰ কাৰ্যৰ লগত জড়িত নহয়, প্ৰতিপ কাৰ্যৰ লগত। আৰু তোমাৰ কৈছে যে ইনভলভ অনলি সেন্সৰি নিউৰন, সিহঁতত কেৱল কি থাকে, সংবেদনশীল স্নায়ু থাকে। এইটো তোমাৰ প্ৰতিপ কাৰ্যৰ লগত জড়িত নহয়। তো ইয়াতে তোমাৰ কি হ'ব, বি অপশনটো কি হ'ব, কাৰেক্ট অপশন হ'ব। 5 নম্বৰটো চোৱা কি কৈছে, 5 নম্বৰ কোৱেশ্চনটোত চোৱা, which of the following are parts of hind brain। তলৰ কোনটো পশ্চাৎ মস্তিষ্কৰ অংশ। পশ্চাৎ মস্তিষ্কত কি থাকে, পন্স থাকে, মেডুলা থাকে আৰু চেৰিবেলাম থাকে। গতিকে 1 2 3 হ'ব। ইয়াৰ এ নম্বৰ অপশনটো আমাৰ কি হ'ব, কাৰেক্ট অপশন হ'ব। তাৰ পিছৰ প্ৰশ্নটো চোৱা, ইয়াতে তোমাৰ ষ্টেটমেন্ট বেসড কোৱেশ্চন দিছে,
ইয়াতে কৈছে যে হৰমন এড্ৰিনেলিন প্ৰিপেয়াৰ্ছ ফৰ দ্য বডি ফৰ টু ফাইট টু ফ্লাইট ডিউৰিং ষ্ট্ৰেছফুল চিটুৱেশ্যন। চাপপূৰ্ণ পৰিস্থিতিৰ সময়ত এড্ৰিনেলিন হৰমনটো শৰীৰক যোগ দিয়া বা পলাই যোৱাৰ বাবে প্ৰস্তুত কৰে। এইটো কাৰেক্ট হয়। তাৰপিছত কি কৈছে চাওঁ, ইনচুলিন ইজ এ হৰমন দ্যাট ৰেগুলেটছ ব্লাড চুগাৰ লেভেলছ বাই ইনক্ৰিজিং ইট। এইটো ইনচুলিন এক প্ৰকাৰৰ হৰমন যিয়ে তোমাৰ তেজৰ শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰি নিয়ন্ত্ৰণ কৰে। এতিয়া চব বৃদ্ধি কৰিতো নিয়ন্ত্ৰণ নকৰে, সিহঁতে তোমাৰ কি কৰে ডাইৰেক্টলি হে ৰেগুলেট কৰে। এইটো লেভেল ইনক্ৰিজ কৰি ৰেগুলেট নকৰে, সিহঁতে তোমাৰ কি কৰে ডাইৰেক্টলি ৰেগুলেট কৰে, মানে কিমান পৰিমাণৰ চুগাৰ লাগিব সেইটো সিহঁতে নিয়ন্ত্ৰণ কৰে। মানে পিটো কাৰেক্ট হ'ব আৰু কিউটি তোমাৰ কি হ'ব ইনকাৰেক্ট হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ছায়েন্স, মেথছ, ছ'চিয়েল ছায়েন্স আৰু এছামিছ এই চাৰিটা ছাবজেক্টৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। তোমালোকক মই 100% প্ৰিপাৰেশ্যন কৰাম। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। এডুকেশ্যন ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশ্যন তোমালোকে হোৱাটছআপ গ্ৰুপত পাবা। ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ। আৰু যদি PDF ফাইল লাগে তেতিয়াহ'লে 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা। তোমালোকে PDF ফাইল পাই যাবা। একেবাৰে কম দামতে তোমালোকে PDF ফাইল পাই যাবা। ইয়াৰ পৰা তোমালোকে 99% কুৱেশ্যন তোমালোকে কমন পাবা। তোমালোকে চাবই পাৰিছা কেনেকুৱা ধৰণৰ কুৱেশ্যন মই প্ৰিপেয়াৰ কৰিছোঁ তোমালোকৰ কাৰণে। তাৰপিছৰ প্ৰশ্নটো চোৱা কি কৈছে, সাইনেপছ এলাউ ট্ৰান্সমিশ্যন অফ ইলেক্ট্ৰিকেল ছিগনেলছ ফ্ৰম ওৱান নিউৰন টু আনাদাৰ থ্ৰু নিউৰো ট্ৰান্সমিটাৰ্ছ। এইটোতো কাৰেক্ট ষ্টেটমেণ্ট হয়। সাইনেপছে স্নায়ুকোষৰ বাৰ্তা প্ৰেৰকবোৰৰ জৰিয়তে এটা নিউৰনৰ পৰা আনটো বৈদ্যুতিক সংকেত প্ৰেৰণ কৰিবলৈ অনুমতি দিয়ে। এইটো কাৰেক্ট হয়। কিউ নম্বৰ ষ্টেটমেণ্টত কি কৈছে চোৱা, নিউৰো ট্ৰান্সমিটাৰ্ছ কেন বি ৰিউজড অৰ ৰিচাইকেলড আফটাৰ ছিগনেল ট্ৰান্সমিটাৰ এট দ্য সাইনেপছ। সাইনেপছত সংবেদন প্ৰেৰণ কৰাৰ পাছত স্নায়ুকোষৰ বাৰ্তা প্ৰেৰকবোৰ ফোন তথা চক্ৰাকাৰে ব্যৱহাৰ কৰিব পাৰি। এইটো তোমাৰ কি হয় কাৰেক্ট ষ্টেটমেণ্ট হয়। গতিকে ইয়াৰে কি হ'ব বহুত ষ্টেটমেণ্ট কাৰেক্ট হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো চোৱা তোমাৰ ছিকুৱেঞ্চ বেছড কুৱেশ্যন হয়। Which is the correct sequence of the reflex arc? প্ৰতিধ্বনুৰ সঠিক ক্ৰম কোনটো? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু তোমালোকে আজমল ছুপাৰ 40টো পাবা। আৰু তোমালোকে যদি আজমল ছুপাৰ 40ৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰিব বিচাৰা মোৰ চেনেলৰ থ্ৰুৱেদি প্ৰিপাৰেশ্যন কৰিব পাৰিবা। একেবাৰে কম প্ৰাইচতে প্ৰিপাৰেশ্যন কৰোৱা হয়। যোৱা বছৰ মেক্সিমাম ষ্টুডেণ্ট মোৰ চেনেলৰ থ্ৰুৱেদি আজমল ছুপাৰ 40 চান্স পাইছে। গতিকে তোমালোকে পাবা। তোমালোকক প্ৰপাৰ গাইড আৰু ষ্টাডি মেটেৰিয়েল দিয়া হ'ব। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা। তো প্ৰতিধ্বনুৰ সঠিক ক্ৰম হ'ব এইটো ৰিচিপ্টৰ, সেন্সৰি নিউৰন, স্পাইনেল কৰ্ড, মটৰ নিউৰন আৰু এফেক্টৰ। এইকেইটা হ'ব। ইয়াৰে চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটোত কি কৈছে চোৱা, হুইচ পাৰ্টছ অফ দ্য নিউৰন ৰিচিভছ মেছেজ ফ্ৰম আদাৰ নিউৰন। নিউৰনৰ কোন অংশ অন্যান্য নিউৰনৰ বাৰ্তাসমূহ গ্ৰহণ কৰে। বহুত ইম্পৰ্টেণ্ট হয়। এইটো হৈছে কি তোমাৰ ডেনড্ৰাইট। ঠিক আছে। আৰু একজন যিটো তোমাৰ একজন আছে সেইটোৰ মাজেৰে তোমাৰ কি হয় এই ডেনড্ৰাইটৰ যিবোৰ বৈদ্যুতিক প্ৰেৰণা যিবোৰ তোমাৰ প্ৰেৰণ সিহঁতে গ্ৰহণ কৰিব সেইবোৰ বৈদ্যুতিক ৰাসায়নিক সংকেতলৈ পৰিৱৰ্তন কৰি এটা সাইনেপছৰ মাজেৰে আন এটা ডেনড্ৰাইটলৈ কি কৰিব সিহঁতে ট্ৰান্সফাৰ কৰিব। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো চোৱা এছাৰশ্যন এণ্ড ৰিজনিং বেছড কুৱেশ্যন হয়। প্লেণ্ট হৰমন এণ্ড অক্সিন হেল্পছ ইন বেণ্ডিং অফ এ প্লেণ্ট ষ্টেম টুৱাৰ্ডছ লাইট। এইটো কাৰেক্ট ষ্টেটমেণ্ট হয়। অক্সিনে তোমাৰ কি কৰে, অক্সিনে উদ্ভিদৰ কাণ্ডসমূহক পোহৰৰ ফালে ধাবিত হোৱাত সহায় কৰে। এইটো কাৰেক্ট হয়। ৰিজন কি দিছে চোৱা, অক্সিন ইনহিবিট অৰ্থাৎ বাধা প্ৰদান কৰে চেল এলিমিনেশ্যন অন দ্য সাইট অন দ্য ষ্টেম এৱে ফ্ৰম দ্য লাইট। এইটো তোমাৰ কি হয় ইনকাৰেক্ট ষ্টেটমেণ্ট হয়। অক্সিনে তোমাৰ কাণ্ডৰ বিপৰীত ফালে তোমাৰ কি কৰে যিটো কোষ প্ৰসাৰণত কি কৰে বাধা প্ৰদান কৰে। এইটো তোমাৰ কি হয় ইনকাৰেক্ট হয়। ইহঁতে তোমাৰ কোষক কি কৰে প্ৰসাৰণত সহায়হে কৰে। আৰু সেইকাৰণে তোমাৰ কি হ'ব পাৰে যিফালে পোহৰ থাকে সেইফালে উদ্ভিদৰ কাণ্ডবোৰ কি হ'ব পাৰে বেণ্ড হ'ব পাৰে বা ভাঁজ খাই আগুৱাই যাব পাৰে। বুজি পালানে? ইয়াৰ ৰিজনটো কি হ'ব ইনকাৰেক্ট হ'ব। এছাৰশ্যন কাৰেক্ট, ৰিজনটো ফলছ। ইয়াৰ চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটোত কি কৈছে চোৱা, which part of the brain controls involuntary actions such as breathing and heartbeat? তলত কোনটো মস্তিষ্কৰ অংশ হয় যিবোৰ অনৈচ্ছিক কাৰ্য আছে। ইনভলেণ্টাৰী মানে অনৈচ্ছিক কাৰ্য, যেনেকুৱা তোমাৰ উশাহ লোৱা আৰু তোমাৰ হৃদযন্ত্ৰৰ ধপধপনি এইটো কোনে নিয়ন্ত্ৰণ কৰে? এইটো তোমাৰ মেডুলাই নিয়ন্ত্ৰণ কৰে। এইটো চি অপশ্যনটো কি হ'ব
কারেক্ট অপশন হব তার পিছৰ প্ৰশ্নটো চোৱা কি কৈছে হুইচ অফ দ্য ফলোইং ইজ দ্য প্ৰাইমাৰী ফাংচন অফ নাৰ্ভাছ সিস্টেম অৰ্থাৎ তোমাৰ স্নায়ুতন্ত্ৰৰ প্ৰাথমিক কাম কি প্ৰাইমাৰী মানে প্ৰাথমিক কাম কি হয় এটো হৈছে কোঅৰ্ডিনেশ্যন অফ দ্য বডি এক্টিভিটিজ এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব রেগুলেশন অফ বডি টেম্পারেচার এটো নহয় ডাইজেশনও নহয় তার পিছত ব্লাড সার্কুলেশনও নহয় তার পিছৰ প্ৰশ্নটো চোৱা এটো তোমাৰ কি কৈছে কোনবিধ হরমোন সংশ্লেষণৰ বাবে আয়োডিন অপৰিহাৰ্য মানে আয়োডিন লাগে অলপ আগতে কৈছো এটো হৈছে তোমাৰ থাইৰক্সিন হরমোন আৰু এটো তোমাৰ থাইৰয়েড গ্ৰন্থিয়ে তোমাৰ কি কৰে এটো নিহৰণ কৰে আৰু থাইৰয়েড গ্ৰন্থিয়ে তোমাৰ থাইরক্সিন হরমোনটো প্রডিউস করার কারণে কি লাগে তোমার আয়োডিন হরমোন লাগে আর এই আয়োডিন বা তোমার এই থাইরক্সিনের অভাব হলে মানুহৰ কি হয় গয়টৰ বেমাৰ হয় অর্থাৎ গরল রোগ হয় গয়টৰ বেমাৰ বা গরল রোগ হয় এটো মনত ৰাখিবা তাৰ পিছৰ প্ৰশ্নটো কি কৈছে চোৱা মস্তিষ্কৰ যি অংশৰ দেহৰ সমতা আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী সেই অংশটো এটো সেৰিবেলামে তোমাৰ উচ্ছিক কাৰ্যবোৰ নিয়ন্ত্ৰণ কৰে তাৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াতে তোমাৰ কি কৈছে যেতিয়া আমি নীলাজীৱনৰ পাত এখিলা স্পৰ্শ কৰোঁ পাতখিলা জাপ খাই যায় উদ্ভিদজোপাই স্পৰ্শৰ প্ৰতি কেনেদৰে সঁহাৰি জনায় এটোৰ এনসাৰ হ'ব চোৱা উদ্ভিদজোপাই বৈদ্যুতিক ৰাসায়নিক বাৰ্তাৰ যোগেদি এটা কোষৰ পৰা আন এটা কোষলৈ বাৰ্তা প্ৰেৰণ কৰে এটো তোমালোকে কিন্তু মনত ৰাখিবা এটো এটা কোষৰ পৰা আন এটা কোষলৈ হেতে কি কৰে বাৰ্তা প্ৰেৰণ কৰে ইয়াতে তোমাৰ ম্যাক্সিমাম ষ্টুডেন্ট ইয়াতে তোমাৰ মিস্টেক কৰা দেখা যায় তোমালোকে মনত ৰাখিবা এটো সেল টু সেল মানে কোষৰ পৰা কোষলৈকে হে কি কৰে ইহতে বাৰ্তাসমূহ প্ৰেৰণ কৰে গতিকে এটো বি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াতে কি কৈছে এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো তোমাৰ 2023 মেট্ৰিকত আহি গৈছে এই কোৱেশ্চনটো এটো দেহৰ হৰমন নিহৰণৰ সময় আৰু পৰিমাণ নিৰ্ধাৰিত কৰা পদ্ধতিটো এটো ফিডব্যাক পদ্ধতিৰ সহায়ত কি কৰে ইয়াতে হৰমনৰ কাৰ্যবোৰ নিয়ন্ত্ৰিত হয় তাৰ পিছৰ প্ৰশ্নটো তোমাৰ কি কৈছে চোৱা प्रांतीय स्नायुतंत्र अर्थात पेरिफेरल नार्भास सिस्टम किहर द्वारा गठित है तो करोटी स्नायुरज्जुर পৰা ওলোৱা স্নায়ু তো তোমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ প্ৰশ্নটো চা কি কৈছে তুমি সাইকেল চলাই যোৱা ক্ৰিয়াটো নিয়ন্ত্ৰণ কৰে এটা চা সাইকেল চলোৱা কাৰ্যটো হৈছে তোমাৰ ঐচ্ছিক কাৰ্য মানে তুমি নিজে কন্ট্ৰোল কৰিব পাৰা আৰু যিবোৰ কাৰ্য তুমি নিজে কন্ট্ৰোল কৰিব পাৰা সেইবোৰ সদায় তোমাৰ সেৰিবেলামে নিয়ন্ত্ৰণ কৰে মনত ৰাখিবা তার পিছৰ প্ৰশ্নটো চোৱা এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ডিম্বকৰ দিশে পৰাগনলিকাৰ গতি এটো তোমাৰ মেট্ৰিকত আহি গৈছে কোৱেশ্চনটো এটো তোমাৰ চোৱা ডিম্বকৰ দিশে পৰাগনলিকাৰ গতি এটো হৈছে ৰসায়নবেগ যদি উদ্ভিদৰ কাণ্ডবোৰ পোহৰৰ ফালে গতি কৰে তেতিয়াহলে এটো হ'ব পোহৰণবেগ যদি শিপাবোৰ পানীৰ ফালে যদি গতি কৰে তেতিয়াহলে এটো হ'ব জলানুবেগ আৰু শিপাবোৰ যদি মাটিৰ ফালে গতি কৰে হেতু হয় ভূকেন্দ্ৰবেগ গতিকে এটা মনত ৰাখিবা ইয়াৰ ওপৰত কিন্তু কোৱেশ্চন হয় ইম্পৰ্টেন্ট হয় তার পিছৰ প্ৰশ্নটো চোৱা এটো কি কৈছে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে হৰমনবিধ হল সো মই গুটেকেটা অপশন কৈ আছো তোমালোকে যদি পাৰা পয়েন্ট আউট কৰি ৰাখা এতে তোমাৰ চোৱা বাধা দিয়াত সহায় কৰে কোনে এপসাইসিক এসিডে কেৱল বাধা দিয়েই নহয় তোমাৰ গছৰ পাত সৰি পৰা এইবোৰ কাম নিয়ন্ত্ৰণ কৰে পাত সৰি পৰা তাৰ পিছত ফল সৰি পৰা এইবোৰ কাম কি কৰে নিয়ন্ত্ৰণ কৰে মনত ৰাখিবা আৰু অক্সিজেনে উদ্ভিদৰ বৃদ্ধিত সহায় কৰে অক্সিজেনে উদ্ভিদৰ বৃদ্ধিত সহায় কৰে জিবাৰেলিনে কাণ্ডবোৰ বৃদ্ধিত সহায় কৰে সাইটোকাইনিনে কোষ বিভাজনত সহায় কৰে মনত ৰাখিবা গোটেইটা কথা বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছৰ প্ৰশ্নটো চোৱা অলৰেডি কৈছো এটো ইনসুলিনৰ হৰমনৰ অভাৱ হলে মানুহৰ কি হয় তেজত গ্লুকোজৰ পৰিমাণ বাঢ়ে হয়নে আৰু ইনসুলিনৰ অভাৱ হলে মানুহৰ তোমাৰ কি হয় ডায়াবেটিস বেমাৰ হয় এটো মনত ৰাখিবা ডায়াবেটিস বেমাৰ হয় ইনসুলিনৰ অভাৱ হলে তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো তোমাৰ কি কৈছে হুইচ অফ দ্য ফলোইং ইজ এ প্লান্ট হৰমন তলৰ কোনটো উদ্ভিদৰ হৰমন হয় ইনসুলিন মানুহৰ হয় এস্ট্ৰোজেন মানুহৰ হয় সাইটোকাইনিনটো তোমাৰ কি হয় উদ্ভিদৰ হয় তাৰ পিছত তোমাৰ যেটো থাইৰক্সিন আছে এটো তোমাৰ মানুহৰ হয় তাৰে ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ প্ৰশ্নটো হুইচ অফ দ্য ফলোইং স্টেটমেন্ট আর ফলস তলৰ কোনটো অশুদ্ধ যেটো অশুদ্ধ হেতু আমাৰ লাগে সাডেন অ্যাকশন in response to something in the environment is called reflex action পৰিবেশৰ যিকোনো আকস্মিক উদ্দীপনাৰ তাৎক্ষণিক দ্ৰুত প্ৰতিক্ৰিয়াকে প্ৰতিক্ৰিয়া বুলি কোৱা হয় এটো কি হয় কারেক্ট হয় তাৰ পিছত কৈছে ব্ৰেইন এণ্ড স্পাইনেল কৰ্ড কনস্টিটিউট দ্য পেৰিফেৰাল নাৰ্ভাছ সিস্টেম মস্তিষ্ক আৰু স্নায়ুৰজ্জু প্ৰান্তীয় স্নায়ুতন্ত্ৰ গঠন কৰে
এইটো তোমাৰ ইনকাৰেক্ট হয়, কাৰণ তোমাৰ পেৰিফেৰেল নাৰ্ভাছ ছিষ্টেমত মস্তিষ্ক নাথাকে, তাতে তোমাৰ কি থাকে কৰতীয় স্নায়ু আৰু স্নায়ুৰজ্জু থাকে, কৰতীয় স্নায়ু আৰু স্নায়ুৰজ্জু থাকে, গতিকে 2 নম্বৰটো ইনকাৰেক্ট হয়। যেহেতু আমাৰ অশুদ্ধটো লাগে গতিকে আমাৰ কি হ'ব, এইটো 2 নম্বৰটো কি হ'ব কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ কি কৈছে চোৱা, চেন্ট্ৰেল নাৰ্ভছ এৰাইজেছ ফ্ৰম দ্য স্পাইনেল কৰ্ড, ক্ৰনিয়েল নাৰ্ভছ এৰাইজেছ ফ্ৰম স্পাইনেল কৰ্ড, অৰ্থাৎ তোমাৰ কৰতীয় স্নায়ু স্নায়ুৰজ্জুৰ পৰা উৎপন্ন হয়, এইটো তোমাৰ কি হয় কাৰেক্ট হয়। মেডুলা ৰেছপনচিবল ফৰ চেলাইভেশ্যন, তাৰপিছত তোমাৰ কৈছে মুখত যিটো আমাৰ চেলাইভেশ্যন হয় অৰ্থাৎ লালটি উৎপন্ন হয়, সেইটোৰ কাৰণে মেডুলা দায়ী হয়, মেডুলা দায়ীৰ কথা কৈছে, গতিকে আমাৰ এইটো কি হয় ইনকাৰেক্ট হয়। গতিকে 2 আৰু 4 হ'ব ইয়াৰে শুদ্ধ উত্তৰ। 2 আৰু 4 এইটো ক'ত আছে, 2 আৰু 4 অপশ্যন নাই, 2 আৰু 4টো তোমাৰ ইনকাৰেক্ট হ'ব, তোমালোকে এইটো চাই ল'বা। তাৰপিছত কুৱেশ্যনটোত কি কৈছে চোৱা, গ্যাষ্ট্ৰি ৰিচেপ্টৰ ডিটেক্ট স্মেল ৱাইল অল ফেক্টৰী ৰিচেপ্টৰ ডিটেক্টছ টেষ্ট। স্বাদ গ্ৰহণকাৰী সংবেদী কোষসমূহে তোমাৰ গোন্ধ গ্ৰহণ কৰে, আৰু তোমাৰ যিবোৰে গ্ৰাণ গ্ৰহণকাৰী সংবেদী কোষে তোমাৰ স্বাদ গ্ৰহণ কৰে। চ' উল্টা কাম দিয়া আছে, এইটো ইনকাৰেক্ট হয়। যিবোৰ তোমাৰ স্বাদ সংগ্ৰাহী কোষ আছে সেইবোৰে তোমাৰ কি কৰে স্বাদ গ্ৰহণ কৰে, আৰু যিবোৰ তোমাৰ গোন্ধ সংগ্ৰাহী কোষ আছে সেইবোৰে তোমাৰ গ্ৰাণ শুঙে, হয়নে? গতিকে এইটো তোমাৰ কি হ'ব ইনকাৰেক্ট হ'ব, এইটো উল্টাকৈ দিয়া আছে, গতিকে এইটো আমাৰ ইনকাৰেক্ট ষ্টেটমেণ্ট। বোথ গ্যাষ্ট্ৰি এণ্ড অলফেক্টৰী ৰিচিপ্টৰ ডিটেক্ট স্মেল, এইটো তোমাৰ ইনকাৰেক্ট হ'ব। স্বাদ গ্ৰহণকাৰী সংবেদী কোষ আৰু তোমাৰ গন্ধ গ্ৰহণকাৰী সংবেদী কোষে দুইটাই তোমাৰ কি কৰে গ্ৰাণ গ্ৰহণ কৰে, এইটো তোমাৰ কি হ'ব ইনকাৰেক্ট হ'ব, মানে দুইটা ইনকাৰেক্ট হ'ব। ষ্টেটমেণ্ট 2 and 1 both are false। তাৰপিছত কুৱেশ্যনটো চোৱা, হুইচ এলিমেণ্ট ইজ নেচেচাৰী ফৰ থাইৰইড গ্লেণ্ড টু মেক থাইৰক্সিন হৰমন। থাইৰক্সিন হৰমন উৎপাদনৰ কাৰণে কোনটো মৌলৰ দৰকাৰ হয়? এইটো আয়োডিনৰ দৰকাৰ হয়, এইটো চি অপশ্যনটো কাৰেক্ট হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকলে তাৰ এটা কথা মনত ৰাখিবা, যিটো আয়োডিন আছে, আয়োডিনটো তোমাৰ কি হয় নন মেটেল হয়, অৰ্থাৎ অধাতু হয়। যদি অধাতু হয় এইটো কিন্তু তোমাৰ কি হয় লাষ্টাৰ হয়, অৰ্থাৎ এইটো তোমাৰ কি হয় ধাতৱ দ্যুতি সম্পন্ন অধাতু। এইটো মনত ৰাখিবা, তোমালোকৰ চেপ্টাৰ 3ৰ কাৰণেও এইটো তোমাৰ আহে এই প্ৰশ্নটো। ধাতৱ দ্যুতি সম্পন্ন ধাতুটোৰ নাম হৈছে আয়োডিন। তাৰপিছৰ প্ৰশ্নটো চোৱা, ইয়াতে চোৱা আমাৰ এইটো নিউৰনৰ ডায়েগ্ৰাম দিয়া আছে, নিউৰনৰ ডায়েগ্ৰামটো এইটো তোমালোকে চোৱা। তাৰপিছত তোমাৰ ইয়াতে কুৱেশ্যনটোত কি কৈছে চোৱা, আমাৰ নাকেৰে গোন্ধ অনুভৱ কৰাৰ বাবে তলত কোনটো পদ্ধতি শৰীৰত সংবেদনশীলতাৰ চলাচলটো কি হ'ব শুদ্ধ হ'ব? ইয়াৰে তোমাৰ এইটো চি অপশ্যনটো কাৰেক্ট হ'ব। স্বাদ সংগ্ৰাহী স্নায়ুকোষৰ ডেনড্ৰাইট কুক দে একজন, এইটো চি অপশ্যনটো কাৰেক্ট হ'ব। প্ৰেৰণা মুক্তকৰণ আন এটা স্নায়ুকোষৰ ডেনড্ৰাইট। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো এই কুৱেশ্যনটো চোৱা, এটা কি কৈছে, কাষৰ চিত্ৰটোত উদ্ভিদে উদ্দীপক এটাৰ প্ৰতি সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে। এই উদ্দীপকৰ প্ৰতি সঁহাৰি উদ্ভিদৰ দিশ সম্বন্ধীয় চলনৰ লগত জড়িত। ইয়াত উদ্ভিদজোপাই কেনেধৰণৰ চলন কাৰ্য প্ৰদৰ্শন কৰিছে? ইয়াতে চোৱা, এফালৰ পৰা পোহৰ আহিছে আৰু উদ্ভিদৰ কাণ্ডবোৰ কি কৰিছে পোহৰৰ ফালে আগবাঢ়িছে, মানে পোহৰৰ ফালে আগবাঢ়িছে মানে সেইটো কি হ'ব ফটোট্ৰপিজম, অৰ্থাৎ পোহাৰ অনুবেগ হ'ব। আৰু তোমাৰ যদি শিপাবোৰ যদি তোমাৰ মাটিৰ ফালে যায় তেতিয়াহ'লে সেইটো জিঅ'ট্ৰপিজম হয়, অৰ্থাৎ ভূকেন্দ্ৰবেগী হয়। আৰু ডিম্বক যদি পৰাগনলিকাৰ ফালে গতি কৰে সেইটো ৰসায়নোবেগ বুলি কয় বা কেমট্ৰপিজম বুলি কয়। আৰু শিপাবোৰ পানীৰ কাৰণে যদি গতি কৰে তেতিয়াহ'লে সেইটোক জলানুবেগ অৰ্থাৎ হাইড্ৰট্ৰপিজম বুলি কোৱা হয়। তাৰপিছত চোৱা, এইটো আমাৰ প্ৰতিধ্বনিৰ ইয়াতে ডায়েগ্ৰাম দিয়া আছে। ইয়াৰে প্ৰশ্নটো চোৱা, প্ৰশ্নটোত আমাৰ কি কৈছে, ওপৰৰ চিত্ৰটো অধ্যয়ন কৰা নিৰ্ণয় কৰা, যেতিয়া আমি গৰম বাচন এটা চুই দিওঁ তেতিয়া ঘটা ঘটনাবোৰ তলত কোনটো বিকল্পই অনুসৰণ প্ৰকাশ কৰিছে? তো গ্ৰাহক, সংঘবাহী নিউৰন, স্নায়ু, আজ্ঞাবাহী নিউৰন আৰু কাৰ্যকৰী পেশী। এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো তোমাৰ সিকুৱেঞ্চ বেছড কুৱেশ্যন হয়। আৰু এইটো তুমি যদি ভালদৰে যদি ডায়েগ্ৰামটো চোৱা তুমি ডায়েগ্ৰামটোৰ পৰাই ক'ব পাৰিবা। এইটো চোৱা, ইয়াতে তোমাৰ চিন দিয়া আছে, এইটো প্ৰথমতে তোমাৰ এইটো গ্ৰাহকত যাব, তাৰপিছত আহিব সংজ্ঞাবাহী নিউৰন, তাৰপিছত এই সংজ্ঞাবাহী নিউৰনৰ পৰা এইফালেদি আহি তোমাৰ এইটোত আহিব, এইটো আছে তোমাৰ কি অন্তৰ্বৰ্তী নিউৰন। অন্তৰ্বৰ্তী নিউৰনৰ পিছত আহিব ক'ত এইটো আজ্ঞাবাহী নিউৰন, আজ্ঞাবাহী নিউৰনৰ পিছত আহিব এইটো কাৰ্যকৰী পেশী। বুজি পালানে? তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো তোমাৰ এইটো চোৱা মিলাবলৈ দিছে, এইটো তোমাৰ হৃদস্পন্দন, হৃদস্পন্দনটো তোমাৰ এইটো চোৱা হাইপথেলামাছে নিয়ন্ত্ৰণ কৰে, মনত ৰাখিবা, এইটো চি নম্বৰত আহিব। তাৰপিছত ভোকৰ অনুভূতিটো মেডুলা অবলগেন্টা, এইটো আহিব তোমাৰ ডি নম্বৰত।
তাৰপিছত আছে চাইকেল চলোৱা, এইটো আহিব তোমাৰ চেৰিবেলাম, এইটো আহিব ইৰ লগত। চিন্তা কৰাটো তোমাৰ কোনে নিয়ন্ত্ৰণ কৰে, এইটো কৰে চেৰিব্ৰামে, এইটো আহিব ইৰ লগত। আৰু নিদ্ৰা বা টোপনি এইটো তোমাৰ কৰে পঞ্চে, এইটো আহিব তোমাৰ বিৰ লগত। বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। এটা কাৰ্যবোৰ তোমালোকে ডাইৰেক্টলি এনেকৈ মনত ৰাখিবা, এইটো ছেপাৰেট MCQ আহিব পাৰে। তো সেই সাপেক্ষে আমাৰ ইয়াতে কি হ'ব, বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত প্ৰশ্নটো চোৱা, ইয়াতে তোমাৰ কি কৈছে, তলত কোনটো মানুহৰ ক্ষেত্ৰত বাওনা হোৱাৰ কাৰণ হ'ব পাৰে। এইটো চোৱা, তোমালোকক মই আগতেও কৈছোঁ বাওনা বেমাৰ কিহৰ কাৰণে হয়। চোৱা, পিটুইটাৰী গ্ৰন্থিয়ে, যিটো পিটুইটাৰী আমাৰ গ্লেণ্ড আছে, পিটুইটাৰী গ্লেণ্ডে তোমাৰ কি কৰে, গ্ৰোথ হৰমন নিঃসৰণ কৰে, অৰ্থাৎ বৃদ্ধি হৰমন নিঃসৰণ কৰে। যদি বৃদ্ধি হৰমনৰ অভাৱ হয় তেতিয়াহ'লে মানুহৰ ডুৱাৰ বেমাৰ হয়, অৰ্থাৎ বাওনা বেমাৰ হয়। আৰু এই বাওনা বেমাৰটো কিহৰ কাৰণে হয়, আমাৰ দেহত যদি কি হয়, বৃদ্ধি হৰমনটো কম থাকে, কম পৰিমাণৰ বৃদ্ধি হৰমন নিঃসৰণ। তাৰপিছৰ প্ৰশ্নটো চোৱা, কি কৈছে ইয়াতে, এইটোও কৈছোঁ তোমালোকক, কোনটো উদ্ভিদৰ হৰমনৰ প্ৰভাৱত গছৰ পাত সৰি পৰে। পাত সৰি পৰা কামটো এপচাইচিক এচিডে নিয়ন্ত্ৰণ কৰে, এইটো আগতেও কোৱা হৈছে। অক্সিনৰ কাম হৈছে উদ্ভিদৰ বৃদ্ধিত সহায় কৰা, চাইটোকাইনিনৰ কাম হৈছে তোমাৰ কোষ বিভাজনত সহায় কৰা, আৰু জিবাৰেলৰ কাম হৈছে গছৰ কাণ্ডবোৰ তোমাৰ ডাঙৰ দীঘল হোৱাত সহায় কৰে, লগতে কোষবোৰ ডাঙৰ হোৱাতো সহায় কৰে। তাৰপিছত প্ৰশ্নটো চোৱা, এইটো ডিম্বকৰ দিশত পৰাগনলিকাৰ গতি কোনটো পৰিঘটনাৰ উদাহৰণ হয়, এইটো তোমাৰ ৰসায়নবেগৰ উদাহৰণ হয়। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো হুইচ অফ দ্য ফলোইং হৰমন ইজ ন'ন এজ এমাৰ্জেঞ্চি হৰমন। এইটো চোৱা, মই আগতেও কৈছোঁ প্ৰশ্নটো, তলৰ কোনটো হৰমনক জৰুৰীকালীন হৰমন বা তাৎক্ষণিক হৰমন হিচাপে জনা যায়। এইটো হৈছে তোমাৰ এড্ৰিনেলিন হৰমন। বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। আৰু এড্ৰিনেলিন হৰমনটো তোমাৰ ডাইৰেক্টলি ব্লাডত যায়, সেইকাৰণে তোমালোকক কৈছোঁ, তোমালোকে যদি ভয় খোৱা, তোমাৰ ব্লাড প্ৰেছাৰটো কি হয়, ব্লাড প্ৰেছাৰ হাই হয়। আৰু ব্লাড প্ৰেছাৰ হাই হয় মানে কি, তোমাৰ হৃদযন্ত্ৰৰ ধপধপনি ইনক্ৰিজ হয়। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো তোমাৰ কি কৈছে, দ্য মুভমেণ্ট অফ ছানফ্লাৱাৰ ইন একৰ্ডেঞ্চ উইথ দ্য পাথ অফ দ্য ছান ইজ ডিউ টু। সূৰ্যৰ অৱস্থান অনুসৰি সূৰ্যমুখী ফুলৰ যিটো গতি, সেইটো কি হয়, সেইটো চোৱা, পোহৰৰ ফালে তোমাৰ কি কৰে, ফুলটো তোমাৰ কি কৰে, এনেকৈ মুভমেণ্ট কৰি থাকে, সেইটো তোমাৰ পোহৰৰ প্ৰতি সংবেদনশীল। তো পোহৰৰ প্ৰতি সংবেদনশীল হ'লে এইটো কি হ'ব, ফটোট্ৰপিজম হ'ব, অৰ্থাৎ তোমাৰ সেইটো পোহাৰ অনুবেগ হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, তাৰপিছৰ প্ৰশ্নটোত কি কৈছে, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুতেই ইম্পৰ্টেণ্ট হয়। হুইচ পাৰ্ট অফ দ্য ব্ৰেইন কণ্ট্ৰল ব্লাড প্ৰেছাৰ। ব্লাড প্ৰেছাৰ কোনে নিয়ন্ত্ৰণ কৰে, এইটো পঞ্চ, মেডুলা আৰু চেৰিবেলাম। এইটো ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। মনত ৰাখিবা, পঞ্চ, মেডুলা, চেৰিবেলামে তোমাৰ কি কৰে, ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰে। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন হয়। দ্য ব্ৰেইন অলছ' ন'ন এজ চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম। মস্তিষ্কটোক কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলিও কোৱা হয়। এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। আমাৰ যিটো কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ, সেইটো তোমাৰ মস্তিষ্কক বুলি কোৱা হয়। তাৰপিছৰ প্ৰশ্ন, ৰিজনটোত কি কৈছে চোৱা, চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম কণ্ট্ৰলছ এণ্ড ৰেগুলেটছ দ্য ভলেণ্টাৰী একশ্যনছ। আৰু তোমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই ঐচ্ছিক কাৰ্য নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে। এইটো তোমাৰ কি হয়, কাৰেক্ট ষ্টেটমেণ্ট হয়। গতিকে তোমাৰ কি হ'ব, দুয়োটা কাৰেক্ট হ'ব, কিন্তু ইয়াৰ কাৰণে যে তোমাৰ সেইটো গঠন হয় সেইটোতো নহয়। গতিকে আৰু বি অপশ্যনটো কাৰেক্ট হ'ব। এছাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ, কিন্তু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা নহ'ব। তাৰপিছৰ কুৱেশ্যনটো চোৱা, ইয়াতে তোমাৰ কি কৈছে, হুইচ অফ দ্য ফলোইং ইজ এ প্লেণ্ট হৰমন। কোনটো উদ্ভিদৰ হৰমন, এটা চাইটোকাইনিনটো উদ্ভিদৰ হৰমন হয়। ইনচুলিন, থাইৰক্সিন আৰু এষ্ট্ৰজেন এই গোটেইকেইটা হৈছে প্ৰাণীৰ হৰমন। তাৰপিছৰ কুৱেশ্যনটোত কি কৈছে চোৱা, হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট আৰ ট্ৰু এবাউট ব্ৰেইন। হয়, মানুহৰ মস্তিষ্কৰ বাবে কোনবোৰ সত্য। দ্য মেইন থিংকিং পাৰ্ট অফ ব্ৰেইন ইজ হিণ্ড ব্ৰেইন। হয়নে, চিন্তা ভাৱনাৰ কাৰণে তোমাৰ এইটো হিণ্ড ব্ৰেইন অৰ্থাৎ পশ্চাৎ মস্তিষ্কৰ কথা কৈছে, এইটো ইনকাৰেক্ট হয়। কাৰণ তোমাৰ এইটো ফ'ৰ ব্ৰেইনেহে তোমাৰ কি কৰে, ফ'ৰ ব্ৰেইন যিটো আছে সেইটোহে আমাৰ কি কৰে, চিন্তা ভাৱনাৰ অংগ হয়। তো এইটো তোমাৰ কি হ'ব, ইনকাৰেক্ট হ'ব। তাৰপিছত তোমাৰ কি কৈছে চোৱা, এইটো চেণ্টাৰ্ছ অফ হিয়াৰিং, স্মেল, মেমৰি, চাইট এটচেট্ৰা লোকেটেড ইন ফ'ৰ ব্ৰেইন। শ্ৰৱণ, গোন্ধ, স্মৃতি, দৃষ্টিশক্তি আদিৰ কেন্দ্ৰসমূহ প্ৰমস্তিষ্কত অৱস্থিত। এইটো কাৰেক্ট হয়, মনত ৰাখিবা দেই। এইটো শ্ৰৱণ মানে শুনা, গোন্ধ মানে স্মেল লোৱা, স্মৃতিশক্তি মানে মেমৰাইজেশ্যন, দৃষ্টিশক্তি মানে তুমি চকুৰে কি চোৱা নোচোৱা, এই গোটেইখিনি তোমাৰ কি কৰে, যিটো আমাৰ প্ৰমস্তিষ্ক আছে প্ৰমস্তিষ্কতে অৱস্থিত। এইটো তোমাৰ ছিংগুল MCQ আহিব পাৰি ইয়াৰ পৰা। ইনভলেণ্টাৰী একশ্যন লাইক চেলাইভেশ্যন, ভমিটিং, ব্লাড প্ৰেছাৰ কণ্ট্ৰল বাই মেডুলা
ইন দ্য হিন ব্ৰেইন এইটো কাৰেক্ট হয় লালটি ওলোৱা বমি ওলোৱা ৰক্তচাপ আদি অনৈচ্ছিক কাৰ্যবোৰ পশ্চাৎ মস্তিষ্কৰ মৃদুলাই নিয়ন্ত্ৰণ কৰে এইটো কাৰেক্ট ষ্টেটমেণ্ট হয় অৰ্থাৎ আমি 2 আৰু 3 কাৰেক্ট পালোঁ cerebellum does not control posture and balance of the body cerebellum শৰীৰৰ ভংগিমা আৰু সমতা নিয়ন্ত্ৰণ নকৰে এইটো ইনকাৰেক্ট হয় কাৰণ কি কাৰণ তোমাৰ যেটো cerebellum আছে cerebellumৰ মেইন কাম হৈছে ভংগিমা আৰু সমতা নিয়ন্ত্ৰণ কৰা কিন্তু এত দিছে নকৰা গতিকে সেই কাৰণে এটো ইনকাৰেক্ট হ'ব তো 2 আৰু 3 হে কাৰেক্ট পালো গতিকে সি অপচন উইল বি কাৰেক্ট অপচন তাৰ পিছৰ কোৱেশ্চনটোত কি কৈছে সো সিলেক্ট দ্য মিসম্যাচ পেয়াৰ অমিলটো বাছি উলিয়াবলৈ দিছে এটা এড্ৰিনেলিন যেটো হৰমন আছে হেতু তোমাৰ কি কৰে এড্ৰিনেল যেটো গ্ল্যান্ড আছে এড্ৰিনেল গ্ল্যান্ডে তোমাৰ কি কৰে নিহৰণ কৰে কিন্তু এতে পিটুইটাৰি দিয়া আছে আৰু পিটুইটাৰি গ্ৰন্থিয়ে তোমাৰ কি কৰে এটো গ্ৰোথ হৰমন নিহৰণ কৰে গ্ৰোথ হৰমনটো নিহৰণ কৰে এই কাৰণে এটো তোমাৰ কি হ'ব ইনকারেক্ট হ'ব এটো ইনকারেক্ট হ'ব তো এটো আমাৰ কারেক্ট হ'ব টেস্টোস্টেরনে তোমাৰ টেস্টিস অর্থাৎ শুক্রাশয় আর টেস্টোস্টেরন নিহরণ করে কারেক্ট হয় ওভারিয়ে তোমার এস্ট্রোজেন নিহরণ করে কারেক্ট হয় থাইরয়েড গ্ল্যান্ডে থাইরক্সিন নিহরণ করে কারেক্ট হয় তো এটো তোমার মিলা নাই গতিকে আমার এ নম্বর অপশন উইল বি কারেক্ট অপশন তার পিছৰ কোৱেশ্চনটো কি কৈছে সা ইন এ নিউরন এটা স্নায়ুতন্ত্ৰ a conversion of electric signal to a chemical signals occurs at it নিউরনত বৈদ্যুতিক প্ৰেৰণা বা ৰাসায়নিক প্ৰেৰণাৰ ৰূপান্তৰ ঘটে ক'ত এটো প্ৰান্তীয় স্নায়ুকোষত এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত এছাৰশন আৰু ৰিজনৰ কোৱেশ্চন দিছে সা নার্ভ ইম্পালসেস ইজ ওয়ান ওয়ে কন্ডাকশন স্নায়ু প্ৰেৰণা এটা একমুখী সঞ্চালন এটো কারেক্ট হয় নার্ভ ইম্পালসেস ট্রান্সমিটেড ফ্রম ডেনড্রাইট টু এক্সন টার্মিনালস স্নায়ু প্ৰেৰণাবোৰ ডেনড্ৰাইটৰ পৰা এক্সনলৈ প্ৰেৰণ হয় এটো তোমাৰ কি হয় কারেক্ট হয় কিন্তু এই দুটা এটাকো আনটোক সাপোর্ট নকৰে মানে তোমাৰ এছাৰশন কারেক্ট ৰিজনো কারেক্ট হ'ব বাট ৰিজনটো এছাৰশন শুদ্ধ কারেক্টন নহয় গতিকে এটো বি অপশনটো কারেক্ট হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা এবিধ উদ্ভিদে বাষ্পীভৱনৰ জৰিয়তে অতিৰিক্ত পানীৰ পৰা মুক্তি পায় কঠিন আৱৰ্জনা সমূহৰ পৰা মুক্তি পাবলৈ উদ্ভিদে কোনটো পদ্ধতি ব্যৱহাৰ কৰিব এটো ফল তললৈ নামি যোৱা এটো বি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো কি কৈছে এগৰাকী মহিলাই অনিয়মিত ঋতুত ভুগি আছে ডাক্তৰে তেওঁক কিছুমান হৰমন টেবলেট লিখি দিলে কোনটো হৰমনৰ প্ৰভাৱৰ বাবে এই সমস্যাত ভুগিছে এটো হ'ব তোমাৰ কি এষ্ট্ৰোজেন এই এষ্ট্ৰোজেন হৰমনটো এটো তোমাৰ কি কৰে যেটো গৰ্ভাশয় আছে সেই গৰ্ভাশয় নিহৰণ কৰে আৰু এটোৰ কাৰণে মহিলাসকলৰ যেতিয়াৰ পৰা তোমাৰ মাহিকী আৰম্ভ হয় তেতিয়াৰ পৰা মহিলাসকলৰ বহুত পৰিৱৰ্তনে দেখা দিয়ে হয় আৰু সেই পৰিৱৰ্তনটো অনিয়মিত হ'ব কেনেকে যদি এষ্ট্ৰোজেন হৰমনটো নিয়মিতভাৱে তোমাৰ কি নহয় নিহৰণ নহয় তেতিয়া হলে মানুহৰ মাহিকীয়াৰ প্ৰবলেম হয় তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো চোৱা এই প্ৰশ্নটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় যেতিয়া হঠাতে ৰণচণ্ডী কুকুৰে ভুকে আমি ভয় খাওঁ সেই সময়ত আমাৰ হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ি যায় ইয়াৰ কাৰণ আমাৰ শৰীৰত এবিধ হৰমন নিহৰণ ঘটে আৰু সেই হৰমনবিধ কি হয় এড্ৰিনেলিন হৰমন হয় এটো তোমাৰ বি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা কিছুমান ঐচ্ছিক কাৰ্য যেনে এডাল চিধা ৰেখাত খোজ কৰা সাইকেল চলোৱা পেন্সিল এডাল ধৰা আদি কাম নিয়ন্ত্ৰণ কৰা মস্তিষ্কৰ পশ্চাৎ অংশটো কি হ'ব এটো হ'ব সেৰিবেলাম এটো তোমালোকক মই আগতে কৈছো সেৰিবেলামে যিবোৰ তোমাৰ ঐচ্ছিক কাৰ্য আছে এই ঐচ্ছিক কাৰ্যবোৰ তোমাৰ কি কৰে সেৰিবেলামে নিয়ন্ত্ৰণ কৰে তাৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ চিহ্নিতকৰণ কৰিবলৈ দিছে এটো চোৱা এটো তোমাৰ কি এই যিবোৰ আছে এইবোৰক তোমাৰ কি বুলি কয় ডেনড্ৰাইট এইবোৰ হৈছে কি এইবোৰ ডেনড্ৰাইট হয় এটো হৈছে তোমাৰ কুকদে এটো কুকদে এটো হৈছে তোমাৰ সাইনেপস এটো সাইনেপস আৰু এই যিবোৰ পাৰ্ট আছে এইবোৰক কয় তোমাৰ মাইলিন আৱৰণ এইবোৰক কয় মাইলিন আৱৰণ এই যেটো ওপৰত এটা আৱৰণ আছে সেই আৱৰণটো এইখিনি পাৰ্ট আৰু এটো হৈছে তোমাৰ কি প্ৰান্তীয় স্নায়ু ঠিক আছে তো এটো ডিটেকশন কৰিবলৈ দিছে তো তোমালোকৰ ইয়াতে ডিটেকশন আছে তোমালোকে চাই লবা তাৰ পিছৰ কোৱেশ্চনটো চোৱা উদ্ভিদৰ বৃদ্ধিত বাধা দিয়া হৰমন এটো তোমাৰ দ্য নেম অফ হৰমন হুইচ ইনহিবিট দ্য গ্ৰোথ অফ প্লান্ট এটো অ্যাবসাইসিক এসিড হয় এটো ডি অপশনটো কারেক্ট অপশন হয় তাৰ পিছৰ প্ৰশ্নটো তোমাৰ কি কৈছে এটো মস্তিষ্কৰ জিয়ম হয় দেহৰ সমতা আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী এটো তোমাৰ কি হয় সেৰিবেলাম হয় হয়নে তাৰ পিছত এই কোৱেশ্চনটো চাইতে কি কৈছে তলৰ তিনিটা নিৰীক্ষণ কৰা তলৰ কোনটো চিত্ৰই ভূকেন্দ্ৰভোগী চলনক সঠিককৈ দেখুৱাইছে অবজাৰ্ভ দ্য থ্ৰী ফিগাৰ্স গিভেন বিলো হুইচ অফ দ্য ফলোইং ফিগাৰ্স শোজ জিওমেট্ৰিজম জিওট্ৰপিজম মুভমেন্ট এপ্ৰোপ্ৰিয়েটলি জিওট্ৰপিজম মানে তোমাৰ
পাতবোৰ ওপৰ ফালে যাব লাগিব আৰু শিপাবোৰ মাটিৰ তলফালে আহিব লাগিব। তো ইয়াতে চোৱা পাতবোৰ তলফালে শিপাবোৰো তলফালে, এইটোতো নহয়। এইটো তোমাৰ পাতবোৰ ওপৰ ফালে গৈছে কিন্তু শিপাবোৰ ওপৰ ফালে গৈছে, এইটো নহয়। গতিকে আমাৰ কি হ'ব, এইটো কাৰেক্ট হ'ব, অনলি চি কাৰেক্ট হ'ব, অনলি চি। এইটো ডি অপশ্যনত আছে, গতিকে ডি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত কুৱেশ্যনটোত চোৱা কি কৈছে, তলৰ কোনবিধৰূপ থাইৰক্সিন হৰমন উপযুক্ত পৰিমাণে ক্ষৰণ নোহোৱাৰ বাবে হয়। এইটো গইটৰ বেমাৰ হয় কৈছোঁ। এইটো হুইচ ডিজিজ অফ দ্য ফলোইং ইজ কজড বাই ইনসাফিচিয়েণ্ট সিক্ৰেশ্যন অফ থাইৰইড হৰমন। থাইৰক্সিন হৰমন, থাইৰক্সিন হ'ব, থাইৰক্সিন হৰমন। থাইৰক্সিন হৰমনৰ অভাৱত কি বেমাৰ হয়, এইটো গৰল বেমাৰ হয়। আৰু ডায়েবেটিছ বেমাৰ হয় তোমাৰ ইনচুলিনৰ অভাৱত। ইনচুলিনৰ যদি অভাৱ হয় তেতিয়াহ'লে ডায়েবেটিছ বেমাৰ হয়। আৰু ইনচুলিনটো কোনে নিহৰণ কৰে, অগ্নাশয় গ্ৰন্থিয়ে নিহৰণ কৰে। তোমালোকে এইবোৰ কথা কিন্তু মনত ৰাখিবা দেই। আৰু বাওনা বেমাৰটো তোমাৰ পিটুইটাৰী গ্ৰন্থিয়ে, পিটুইটাৰী যিটো গ্লেণ্ড আছে, পিটুইটাৰী গ্লেণ্ডে নিহৰণ কৰা যিটো আমাৰ গ্ৰোথ হৰমন আছে, অৰ্থাৎ বৃদ্ধি হৰমন আছে, সেই বৃদ্ধি হৰমনৰ অভাৱ হ'লে মানুহৰ বাওনা বেমাৰ হয়। আৰু যিটো ভেৰি বেমাৰ আছে সেইটো ভিটামিন B1ৰ অভাৱত হয়। ভিটামিন B1ৰ অভাৱত ভেৰি বেমাৰ হয়, মনত ৰাখিবা। তাৰপিছত কুৱেশ্যনটোত কি কৈছে চোৱা, এইটো হাউ উইল ইনফৰমেশ্যন ট্ৰেভেল উইথ নিউৰন। স্নায়ুকোষৰ মাজেৰে তথ্য কিদৰে প্ৰবাহিত হয়। প্ৰথমতে ডেনড্ৰাইটত যাব, তাৰপিছত দেহকোষ একজন, তাৰপিছত আহিব স্নায়ুপ্ৰান্ত। ডেনড্ৰাইট, চেল বডি, একজনে নাৰ্ভ এণ্ডিং। এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হয়। সিকুৱেঞ্চ বেছ কুৱেশ্যনবোৰ বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে এইবোৰ প্ৰেক্টিছ কৰিবা। তাৰপিছত কুৱেশ্যনটোত কি কৈছে চোৱা, ইন এন আইডিয়েল নিউৰন দ্য কনভাৰ্জেশ্যন অফ ইলেক্ট্ৰিক ছিগনেল টু কেমিকেল ছিগনেল এক্ৰছ। এইটো এটা আদৰ্শ স্নায়ুকোষত বৈদ্যুতিক সংকেত ৰাসায়নিক সংকেতলৈ ৰূপান্তৰ হোৱা ঘটনাটো সংঘটিত হয়। ক'ত সংঘটিত হয়, এইটো তোমাৰ একজনৰ প্ৰান্তীয় স্থানত। তো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো ষ্টেটমেণ্ট বেছড কুৱেশ্যন হয়। থাইৰইড গ্লেণ্ড ৰিলিজেছ থাইৰক্সিন হৰমন, এইটো কাৰেক্ট হয়। তাৰপিছত কৈছে ডায়েবেটিছ ইজ এছ'চিয়েটেড উইথ থাইৰক্সিন। থাইৰইড হৰমনৰ লগত ডায়েবেটিছটো জড়িত নহয়। ডায়েবেটিছটো জড়িত হৈছে কাৰ লগত, এইটো ইনচুলিনৰ লগতহে জড়িত। গতিকে ষ্টেটমেণ্ট 1টো কাৰেক্ট হ'ব, ষ্টেটমেণ্ট B2 ফলছ হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো তোমাৰ মানুহৰ এইটো দিয়া আছে। ইয়াতে তোমাৰ কি কৈছে চোৱা, ওপৰৰ চিত্ৰটো কাৰ্যৰ অনুসৰি ABC সূচক মগজুৰ অংশবোৰ, আচ্ছা মানে অংশবোৰৰ নাম সুধিছে ইয়াতে কি কি অংশ হ'ব। তো ইয়াৰে চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। এইটো ফ'ৰ ব্ৰেইন, মিড ব্ৰেইন আৰু চেৰিবেলাম। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো আমাৰ দিছে চোৱা, এনেকুৱা ধৰণৰ ডায়েগ্ৰাম বেছ যিবোৰ কুৱেশ্যনছ আছে সেইবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। অন্তঃস্ৰাৱিক গ্ৰন্থিসমূহৰ চিত্ৰত দিয়া আছে চোৱা, এইটো এণ্ড্ৰিক্ৰাইন গ্লেণ্ডৰ দিয়া আছে। তো ABCয়ে কি কাম বুজাইছে সেইটো লাগে, কাম লাগে, ঠিক আছে। তো ইয়াতে যিটো এ নম্বৰ আছে, এ নম্বৰটো তোমাৰ পিনিয়েল গ্লেণ্ড হয়। তাৰপিছত তোমাৰ এইটো থাইমাছ গ্লেণ্ড হয়। বি নম্বৰটো থাইৰইড গ্ৰন্থি হয়। তাৰপিছত আচ্ছা এইটো ডি নম্বৰ, বি নম্বৰটো থাইৰইড গ্ৰন্থি হয়। আৰু তোমাৰ চি নম্বৰটো থাইমাছ গ্লেণ্ড হয়। মনত ৰাখিবা, এইটো চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটোত চোৱা কি কৈছে, ইন হুইচ ব্লাড কাৰ্পাছকল হিমোগ্ল'বিন প্ৰেজেণ্ট। তেজৰ কোন কণিকাত হিমোগ্ল'বিন পোৱা যায়। হিমোগ্ল'বিন ক'ত থাকে, এইটো RBCত থাকে, ৰেড ব্লাড চেল, এইটো RBCত থাকে হয়নে। RBCত হিমোগ্ল'বিন থাকে আৰু হিমোগ্ল'বিনৰ কালাৰ কেনেকুৱা, ৰেড হয়। আৰু সেইকাৰণে আমাৰ তেজৰ বৰণো কি হয়, ৰেড হয়। তাৰপিছত কুৱেশ্যনটোত চোৱা কি কৈছে, হুইচ প্লেণ্ট হৰমন হেল্পছ ইন গ্ৰোথ অফ দ্য ষ্টেম। উদ্ভিদৰ কাণ্ডৰ বৃদ্ধিত সহায় কৰা সঞ্জীৱনী পদাৰ্থ মানে হৰমনবিধৰ নাম হৈছে জিবাৰেলিন হয়নে। গতিকে এইটো চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বাকীকেইটাৰ ডিছক্ৰিপশ্যন মই কেইবাবাৰো কৈছোঁ। তাৰপিছত কুৱেশ্যনটোত চোৱা কি কৈছে, দ্য ব্ৰেইন ইজ ৰেছপনচিবল ফৰ। এইটো ব্ৰেইনে কি কি কাম কৰে, থিংকিং কৰে, কাৰেক্ট হয়। ৰেগুলেটিং হাৰ্টবিট, এইটো কাৰেক্ট হয়। বেলেঞ্চিং দ্য বডি, এইটো কাৰেক্ট হয়। গতিকে অল অফ দ্য এবভ হ'ব। এইটো ডি অপশ্যনটো কি হ'ব, ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটোত চোৱা কি কৈছে, এইটো দ্য গেপ বিটুইন টু নিউৰন কল্ড। দুটা নিউৰনৰ মাজত খালী ঠাই কি বুলি কয়, সাইনেপছ বুলি কয়। এইটো চি অপশ্যন উইল বি কাৰেক্ট অপশ্যন। তাৰপিছত কুৱেশ্যনটো চোৱা, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ক্লটিং অফ ব্লাড কাটৰ ওণ্ড ইজ ব্ৰট এবাউট বাই। কটা বা আঘাতত তেজ ওলোৱা বন্ধ কৰা বা তেজ গোট মৰা প্ৰক্ৰিয়াটো সম্পন্ন কৰে কোনে, প্লেটেলেটছে সম্পন্ন কৰে। মনত ৰাখিবা। আৰু WBCৰ কথা তোমালোকে এটা মনত ৰাখিবা,
WBC মানে হোৱাইট ব্লাড চেল অৰ্থাৎ শ্বেতৰক্ত কণিকা। এই শ্বেতৰক্ত কণিকাই কিন্তু নিজৰ আকাৰ কি কৰিব পাৰে, চেঞ্জ কৰিব পাৰে, নিজৰ আকাৰ চেঞ্জ কৰিব পাৰে। ইহঁতৰ বৰণ হৈছে বগা আৰু ইহঁতে আমাৰ দেহৰ এণ্টিবডি গঠনত সহায় কৰে আৰু এণ্টিবডি হিচাপে কাম কৰে। মানে আমাৰ কিবা বেমাৰ আজাৰ হ'লে তেতিয়াহ'লে WBCয়ে সেইখিনি মেৰামত কৰাৰ কাৰণে সহায় কৰে। তাৰপিছত কুৱেশ্যনটোত কি কৈছে উদ্ভিদৰ কোষ বিভাজনৰ বাবে দায়ী হৰমনটো হ'ল, কোষ বিভাজনত সহায় কৰে কোনে, এইটো সাইটোকাইনিনে সহায় কৰে, সেল ডিভিজনত সহায় কৰে। তাৰপিছত কুৱেশ্যনটোত কি কৈছে হুইচ অফ দ্য ফলোইং গ্ল্যান্ডছ ৰিলিজ থাইৰক্সিন হৰমন, থাইৰক্সিন হৰমন কোনে নিহৰণ কৰে, থাইৰয়ড গ্ৰন্থিয়ে নিহৰণ কৰে। এইটো পিটুইটাৰী গ্ৰন্থিয়ে তোমাৰ কি কৰে, গ্ৰোথ হৰমন নিহৰণ কৰে, গ্ৰোথ হৰমন হয়নে, পিটুইটাৰী গ্ৰন্থিয়ে গ্ৰোথ হৰমন নিহৰণ কৰে। অগ্নাশয়ে তোমাৰ কি কৰে, ইনসুলিন হৰমন নিহৰণ কৰে আৰু এড্ৰিনেল গ্ৰন্থিয়ে তোমাৰ কি কৰে, এড্ৰিনেলিন হৰমন তোমাৰ কি কৰে, নিহৰণ কৰে। মনত ৰাখিবা গোটেইকেইটা ইম্পৰ্টেণ্ট হয়। তাৰপিছত কুৱেশ্যনটো এইটোত তোমাৰ কি কৈছে, কি হৰমনৰ বাবে ভাওনা হয়, ভাওনা কিহৰ কাৰণে হয়, গ্ৰোথ হৰমনৰ কাৰণে। গ্ৰোথ হৰমনটো যদি কম হয় তেতিয়াহ'লে মানুহৰ কি হয়, এইটো ভাওনা বেমাৰ হয় অৰ্থাৎ ডুৱাৰ্ফ বেমাৰ হয়, ডুৱাৰ্ফ এইটো বেমাৰ হয়। তাৰপিছত কুৱেশ্যনটো এইটো তোমাৰ কি কৈছে, এইটোত কৈছে তোমাৰ মানুহৰ মস্তিষ্কৰ অংশ তিনিটা, প্ৰমস্তিষ্ক, মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক তিনিটা অংশ। তাৰপিছত কুৱেশ্যনটো এইটোত কি কৈছে, তলৰ কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ নহয়, উদ্ভিদৰ নহয় বুলি কৈছে, অক্সিন, সাইটোকাইনিন, জিবাৰেলিন, এইকেইটাতো উদ্ভিদৰ হয়, এষ্ট্ৰজেনটো প্ৰাণীৰ হয়, গতিকে ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো এইটোত কি কৈছে, তেজত চেনিৰ পৰিমাণ কিহৰ দ্বাৰা নিয়ন্ত্ৰণ হয়, ইনসুলিন এণ্ড গ্লুকাগন, এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰপিছত কুৱেশ্যনটো এইটো তোমাৰ কি কৈছে, দ্য এণ্ডক্ৰাইন গ্ল্যান্ড সিক্ৰেটছ, অন্তঃস্ৰাৱক গ্ৰন্থিয়ে কি নিহৰণ কৰে, হৰমন নিহৰণ কৰে, এইটো তোমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰপিছত কুৱেশ্যনটো এইটো অমিলটো বাছি উলিয়াবলৈ দিছে, মিক্স মেটছ বাছি উলিয়াবলৈ দিছে, তো এইটো তোমাৰ এইটো ডিছকাশ্যন কৰা হৈছে। এড্ৰিনেলিনে তোমাৰ পিটুইটাৰীৰ কথা কৈছে, তো এইটো তোমাৰ ইনকাৰেক্ট হয়, গতিকে এই প্ৰশ্নৰ কাৰণে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব হয়নে। এড্ৰিনেলিন যিটো গ্ৰন্থি আছে সেইটো তোমাৰ এড্ৰিনেল গ্ল্যান্ডেহে নিহৰণ কৰে আৰু পিটুইটাৰীয়ে তোমাৰ কি কৰে, গ্ৰোথ হৰমন নিহৰণ কৰে, গতিকে এইটো তোমাৰ মিক্স মেটছ হৈ আছে। তাৰপিছত কুৱেশ্যনটো এইটো তোমাৰ কি কৈছে, দ্য পাৰ্ট অফ ব্ৰেইন ৰেছপনচিবল ফৰ দ্য সেন্সেশ্যন অফ হাংগাৰ এণ্ড থাৰ্ষ্ট, ভোক আৰু পিয়াহৰ নিয়ন্ত্ৰণ কৰা মস্তিষ্কৰ অংশটো কি, এইটো ফ'ৰ ব্ৰেইন, প্ৰমস্তিষ্ক, এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰপিছত কুৱেশ্যনটো এইটো তোমাৰ কি কৈছে, হুইচ প্লেণ্ট হৰমন ইজ ৰেছপনচিবল ফৰ ৱেল্টিং অফ লিভছ, কোনবিধ হৰমনৰ বাবে গছৰ পাত সৰি পৰে, এইটো এপচাইচিক এচিডৰ কাৰণে গছৰ পাত সৰি পৰে। তাৰপিছত কুৱেশ্যনটো এইটোত কি কৈছে, দ্য মুভমেণ্ট অফ শ্বুট টুৱাৰ্ডছ লাইট, পোহৰৰ দিশে কাণ্ডৰ গতি, এইটো তোমাৰ কি হ'ব, পোহাৰানুবেগ হ'ব, এইটো তোমাৰ ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰপিছত কুৱেশ্যনটোত কি কৈছে, দ্য ফাংচন অফ পিটুইটাৰী গ্ল্যান্ড, পিটুইটাৰী গ্ৰন্থিৰ কাম কি, এইটো ডেভেলপড অফ সেক্স অৰ্গেনছ ইন মেলছ, এইটো নহয়, এইটো তোমাৰ টেষ্টোষ্টেৰনৰ কাম হয়, এইটো টেষ্টোষ্টেৰনৰ কাম হয়, এইটো নহয়। টু ষ্টিমুলেট গ্ৰোথ ইন অল অৰ্গেনছ, সকলো অংশকে বৃদ্ধিত সহায় কৰা, এইটো কাৰেক্ট হয়। টু ৰেগুলেট চুগাৰ এণ্ড সল্ট ইন দ্য বডি, এইটো তোমাৰ কোনে কাম কৰে, এইটো তোমাৰ ইনসুলিনেহে কাম কৰে হয়নে, ইনসুলিনে মানে তোমাৰ অগ্নাশয়ে হয়নে, পেনক্ৰিয়াছ, এইটো পেনক্ৰিয়াছ গ্ল্যান্ডে কৰে। আৰু টু ইনিচিয়েট মেটাবলিজম, মেটাবলিজম তোমাৰ কোনে কৰে, এইটো থাইৰয়ড গ্ৰন্থিয়ে কৰে, থাইৰয়ড গ্ল্যান্ডে তোমাৰ মেটাবলিজম কামটো সম্পন্ন কৰে, গতিকে ইয়াতে তোমাৰ কোনটো শুদ্ধ হ'ব, এটা আমাৰ বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো ইয়াতে তোমাৰ এইটো তোমাৰ ডায়েগ্ৰামটো দিয়া আছে আৰু কৈছে যে ৰক্তচাপ কোনে নিয়ন্ত্ৰণ কৰে, ৰক্তচাপ ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰে কোনে, এইটো পন্স, মিডুলা এণ্ড চেৰিবেলাম, সি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো এইটো কৰাই হৈছে, মুভমেণ্ট অফ ছানফ্লাৱাৰ একৰ্ডেঞ্চ উইথ দ্য ডাইৰেকশ্যন অফ লাইট, সূৰ্যমুখী ফুলৰ চলন গতি পোহৰৰ দিশত হোৱাৰ কাৰণ, এইটো তোমাৰ ফটোট্ৰপিজম অৰ্থাৎ পোহাৰানুবেগ, এইটো শুদ্ধ উত্তৰ। তাৰপিছত এইটো দ্য গেপ বিটুইন টু নিউৰন, দুটা স্নায়ুকোষৰ মধ্যৱৰ্তী স্থানক কি বুলি কয়, সাইনেপছ বুলি কোৱা হয়। তাৰপিছত তোমাৰ এইটো
এগৰাকী মহিলাই অনিয়মিত ঋতুস্ৰাৱত ভুগি থাকোঁতে ডক্টৰক দেখুৱাই ডাক্তৰে কিছুমান হৰমনৰ টেবলেট দিলে। তলত কোনটো বিকল্পই মহিলাজনীৰ দেহত হোৱা হৰমনটোৰ বিষয়ে অৱগত কৰিলে? এইটো এষ্ট্ৰজেন হ'ব। এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। এই প্ৰশ্নটোৰ ডিছকাশ্যন কৰা হৈছে। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো কি কৈছে? হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট আৰ ট্ৰু এবাউট ৰিফ্লেক্স একশ্যন? প্ৰতিক্ৰিয়াৰ ক্ষেত্ৰত কোনটোটি শুদ্ধ হয়? ইটছ এন ইনভলেণ্টাৰী একশ্যন, এইটো এটা অনৈচ্ছিক ক্ৰিয়া। ইট ইজ কণ্ট্ৰল বাই স্পাইনেল কৰ্ড, এইটো ইনকাৰেক্ট হয়। ইট কণ্ট্ৰল বাই ব্ৰেইন, এইটো ইনকাৰেক্ট হয়। ইটছ এন ভলেণ্টাৰী একশ্যন, এইটো ইনকাৰেক্ট হয়। গতিকে ইয়াৰে কি হ'ব? এই নম্বৰ অপশ্যনটোৱে কাৰেক্ট হ'ব। যিটো প্ৰতিক্ৰিয়া সেইটো তোমাৰ কি হয়? অনৈচ্ছিক ক্ৰিয়া হয়। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটোত কি কৈছে? এইটো চোৱা, ছাপ'জ ইউ আৰ গোয়িং টু কম্প'জ এ পয়েম। ধৰিলে তুমি এটা কবিতা লিখিবা। হুইচ পাৰ্ট অফ দ্য ব্ৰেইন উইল ফাংচনিং? কোনটো মস্তিষ্কৰ অংশই কাম কৰিব? এইটো চেৰিবেলামে কাম কৰিব। কাৰণ তুমি কবিতা লিখিবলৈ হ'লে তুমি চিন্তা কৰিব লাগিব, আৰু চিন্তাৰ অংশ কোনটো হয়? চেৰিবেলাম হয়, হয়নে? তাৰপিছৰ কুৱেশ্যনটো চোৱা, এইটো তোমাৰ কি কৈছে? এইটো তোমাৰ মেটছ দ্য ফলোইং, মিলাবলৈ দিছে। মেটছ দ্য ফলোইং, এইটো কি কৈছে? ইনচুলিন, ইনচুলিনটো তোমাৰ অগ্নাশয়, এইটো তোমাৰ 4ত আহিব, এইটো আহিব 4 নম্বৰ। থাইৰক্সিন, এইটো থাইৰইড, এইটো আহিব 3 নম্বৰত। এষ্ট্ৰজেন তোমাৰ কি? অভেৰী, এইটো আহিব 2 নম্বৰ। আৰু গ্ৰোথ হৰমনটো পিটুইটাৰী, এইটো আহিব 1 নম্বৰ। গতিকে 4321 ক'ত আছে? 4321 4321 ক'ত আছে? 4321 এইটো বি অপশ্যনত আছে। গতিকে বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত এইটো চোৱা, এইটো তোমাৰ আচ্ছা, এইটো চিনাক্তকৰণ কৰিবলৈ দিছে। এইটো তোমাৰ চেৰিবেলাম হয়, এইটো স্পাইনেল কৰ্ড হয়, এইটো তোমাৰ চেৰিবেলাম হয়, আৰু এইটো হৈছে পিটুইটাৰী। ঠিক আছে। তাৰপিছত তোমাৰ কি কৈছে? হাউ ডু প্লেণ্টছ গেট ৰিড অফ ছলিড ৱেষ্ট? উদ্ভিদে দেহত জমা হৈ থকা গোটা পদাৰ্থ বৰ্জনৰ কাৰণে কেনেকৈ ই কৰিব? এইটো তোমাৰ কি কৰিব? এইটো ড্ৰপিং ডাউন ফ্ৰুটছ, এইটো ফল কৰিব ল'ব। তাৰপিছৰ কুৱেশ্যনটোত চোৱা, এইটো দ্য মুভমেণ্ট অফ ৰুটছ ইন ডাউনৱাৰ্ড ডাইৰেকশ্যন ডিউ টু ফ'ৰ্চ অফ গ্ৰেভিটি ইজ কল্ড। এইটো চোৱা, মাধ্যাকৰ্ষণিক চলনৰ বাবে উদ্ভিদৰ শিপাবোৰ মাটিৰ তলফালে যায়, সেইটোৰ নাম কি? জিঅ'ট্ৰপিজম। বুক এণ্ড ৰাবিক, জিঅ'ট্ৰপিজম এইটো। তাৰপিছত তোমাৰ এইটো মিলাবলৈ দিছে। এইটো চোৱা, এটা তোমাৰ চাইটোকাইনিন দিছে। চাইটোকাইনিনে তোমাৰ কি কৰে? চেল ডিভিজন কৰে, এইটো আৰৰ লগত আহিব। জিবাৰেলিন, ফ্ৰুট ডেভেলপমেণ্ট, এপচাইচিক এচিড, এলিমিনেশ্যন অফ ষ্টেম, এইটো তোমাৰ কৰে কিউএ। জিবাৰেলিনে কোষৰ আকাৰ ডাঙৰ কৰে, সেইকাৰণে এইটো হ'ব তোমাৰ পিৰ লগত। আৰু এপচাইচিক এচিড এইটো ষ্টিমুলেট ফ্ৰুট ডেভেলপমেণ্ট, গতিকে তোমাৰ এইটো আহিব এছৰ লগত। গতিকে আহিব RPQS, RPQS ক'ত আছে চোৱা? RPQS, আচ্ছা, এইটো এই নম্বৰ অপশ্যনত আছে। গতিকে এই নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটোত কি কৈছে? A big tree falls in a forest, but its roots are still in contact with the soil. The branches of the fallen tree grow straight up. This happens in response to, এখন হাবিত এডাল গছ বাগৰি পৰিল, কিন্তু ইয়াৰ শিপাডাল মাটিৰ স্পৰ্শত থাকিল। গছডালৰ ঠাল ঠেঙুলিবোৰ ওপৰলৈ বাঢ়িবলৈ ধৰিলে। এইটো কি হৈ জনাইছে? এইটো চোৱা, গছ এটা যেতিয়া ভাঙি পৰে, তাত তোমাৰ কি কৰে? মাধ্যাকৰ্ষণে কাম কৰে। আৰু যে ওপৰ ফালে যে যায়, সেইটো তোমাৰ কি হয়? পোহৰ অনুবেগ হয়। গতিকে তোমাৰ এইটো ডি অপশ্যনটো কাৰেক্ট হ'ব, পোহৰ আৰু মাধ্যাকৰ্ষণ। তাৰপিছত এইটো চোৱা, এইটো তোমাৰ স্নায়ুকোষৰ দিছে, এইটো ABC, এইটোৰ কাম দিছে। এইটো প্ৰান্তীয় স্নায়ু তোমাৰ বাৰ্তাসমূহ কি কৰে? অন্য এটা ডেণ্ড্ৰাইটলৈ তোমাৰ ই কৰে, আৰু এইটো তোমাৰ স্নায়ুকোষ বৈদ্যুতিক প্ৰেৰণাবোৰ যায়। আৰু এইটো ডেণ্ড্ৰাইটৰ কাম হৈছে বাৰ্তা গ্ৰহণ কৰা। ডেণ্ড্ৰাইটৰ কাম হৈছে বাৰ্তা গ্ৰহণ কৰা। তেতিয়া তোমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। মই কামকেইটা কৈয়ে দিলোঁ বাৰু। তাৰপিছৰ কুৱেশ্যনটো এইটো চোৱা, ইন এ চাইনেপছ কেমিকেল ছিগনেলছ ট্ৰান্সমিটেড ফ্ৰম, এটা চাইনেপছৰ মাজেৰে ৰাসায়নিক সংকেত পৰিবাহিত হয় কেনেকৈ? এইটো তোমাৰ এটা একজনৰ কোষৰ পৰা আন এটা একজনৰ ডেণ্ড্ৰাইটলৈ, হয়নে? এইটো এটা একজনৰ পৰা আন এটা ডেণ্ড্ৰাইটলৈ কি হয়?
হৈ যায়। তাৰপিছত এইটো তোমাৰ ডিছকাশ্যন কৰা হৈছে। তোমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি PDF ফাইল লাগে PDFৰ কাৰণে 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ লিংক মই দি দিছোঁ আৰু তোমালোকৰ জিলাত এক্সাম হৈ গ'লে এইটো তোমালোকে ছেভ কৰি ৰাখিবা। মোৰ পাৰ্চনেল হোৱাটছআপ নম্বৰ হয়। কুৱেশ্যন পেপাৰবোৰ PDF আকাৰে পঠাই দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰা তোমালোকে 99% কুৱেশ্যন কমন পাবা আৰু বহুত কুৱেশ্যন আছে। এইটো চোৱা, ইয়াতে তোমাৰ বহুত কুৱেশ্যন আছে। তোমালোকে PDF ফাইল লৈ লোৱা। PDF ফাইল লৈ ল'লে তোমালোকে 100% পাই যাবা। ইয়াৰে তোমাৰ ইনচাইড কুৱেশ্যনো আছে। তাৰপিছত তোমাৰ মানে 100% চেপ্টাৰ তুমি যদি এইখিনি পঢ়িব পাৰা তেতিয়াহ'লে তোমাৰ 100% ক্লিয়াৰ হৈ যাব। এইবোৰ চোৱা, এইবোৰ কুৱেশ্যন আছে। তোমালোকে সায়েন্স, মেথছ, এছামিছ আৰু ছ'চিয়েল সায়েন্সৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। এনেধৰণে 100% কমন পোৱাকৈ তোমালোকক মই প্ৰিপাৰেশ্যন কৰাম। তোমালোকে চেনেলটো ৰেগুলাৰলি চাই থাকিবা আৰু হোৱাটছআপ গ্ৰুপত জইন হৈ থাকিবা যাতে কোনো ধৰণৰ নটিফিকেশ্যন আহিলে যাতে সকলোৰে আগত তোমালোকে পোৱা। এইটো চোৱা, ইয়াতে তোমাৰ গোটেইকেইটা ইনচাইড কুৱেশ্যন আছে। ইয়াতে চোৱা 100% চেপ্টাৰ প্ৰত্যেকটো লাইনৰ পৰা তোমাৰ ইয়াতে কেনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে গোটেইখিনি বস্তু ইয়াতে ইনক্লুড কৰা হৈছে। তোমালোকে এইখিনি পাই যাবা। লগতে এক্সাৰচাইজৰ কুৱেশ্যনো আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকক বাৰুকৈ সহায় কৰিব। এইটো চোৱা, গোটেইখিনি 100% এনচাৰ আছে, ইনচাইড কুৱেশ্যন আছে। তোমালোকে কোনো ধৰণৰ চিন্তা কৰাৰ দৰকাৰ নাই। এইটো PDF ফাইল লৈ ল'লে তোমালোকে কিতাপ নপঢ়িলেও তোমালোকে 100% ইয়াৰে পৰা কমন পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।